ভাৰতৰ বহু চৰ্চিত আৰবপতি বিজনেছমেন মুকেশ আম্বানী, ৰিলায়েন্স ইণ্ডাষ্ট্ৰীৰ মালিক আৰু চেয়াৰমেন মুকেশ আম্বানী, এনাৰ্জি, টেলিকমিউনিকেশ্যন, ৰিটেইল, ডিজিটেল ছাৰ্ভিচ আদি বিভিন্ন ক্ষেত্ৰত মুকেশ আম্বানীয়ে কোম্পানীটো আগবঢ়াই আহিছে। ব্যৱসায়ৰ জৰিয়তে পৃথিৱীৰ ধনী মানুহৰ তালিকাত শীৰ্ষস্থান লাভ কৰি জনপ্ৰিয় বিজনেছ মেগাজিন ফৰ্বছত শীৰ্ষস্থান লাভ কৰে। ৰিলায়েন্স ইণ্ডাষ্ট্ৰী আৰু মুকেশ আম্বানীক ভাৰতৰ সকলোতকৈ ধনী উদ্যোগপতি হিচাপে ধৰা হয়। ইয়াৰো উপৰি মুকেশ আম্বানী বহু বছৰলৈকে এছিয়াৰ সকলোতকৈ ধনী ব্যক্তি হৈ আছিল। মুকেশ আম্বানীৰ জন্ম 19 এপ্ৰিল 1957 চনত য়েমেন দেশৰ এডেন চহৰত হৈছিল। আৰু এই য়েমন দেশতেই মুকেশ আম্বানীৰ পিতৃ ধীৰুভাই আম্বানীয়ে এটা অইল কোম্পানীত এটা সৰু চাকৰি কৰিছিল। কিন্তু 1958 চনত ধীৰুভাই আম্বানী আৰু তেওঁৰ সম্পূৰ্ণ পৰিয়ালটো পুনৰ ভাৰতলৈ উভতি আহে। ভাৰতলৈ উভতি আহি ধীৰুভাই আম্বানীয়ে ৰিলায়েন্স কমাৰ্চিয়েল কৰ্পৰেশ্যন নামৰ এটা সৰু উদ্যোগ গঢ়ি তোলে। আৰু এই উদ্যোগটোত ধীৰুভাই আম্বানীয়ে মছলা আৰু পলিয়েষ্টাৰ সূতাৰ ব্যৱসায় কৰিছিল। মুকেশ আম্বানীয়ে মুম্বাইৰ হিলগ্ৰেঞ্জ হাই স্কুলত তেওঁৰ স্কুলৰ শিক্ষা লাভ কৰিছিল। আৰু পাছত ইনষ্টিটিউট অৱ কেমিকেল টেকনলজিৰ পৰা তেওঁ কেমিকেল ইঞ্জিনিয়াৰিঙৰ ডিগ্ৰী লাভ কৰে। মুকেশ আম্বানীয়ে ষ্টেনফৰ্ড ইউনিভাৰ্চিটিত MBA ডিগ্ৰী ল'বলৈ গৈছিল যদিও 1980 চনত পিতৃ ধীৰুভাই আম্বানীয়ে মাতি পঠোৱাৰ বাবে তেওঁ গুচি আহিব লগা হ'ল, যাতে বিজনেছত পিতৃক সহায় কৰিব পাৰে। মুকেশ আম্বানীয়ে পেট্ৰকেমিকেল প্ৰজেক্টসমূহৰ ওপৰত কাম কৰি কোম্পানীটো যথেষ্ট আগুৱাই নিয়ে। 6 জুলাই 2022 চনত পিতৃ ধীৰুভাই আম্বানীৰ মৃত্যু হয়। আৰু ধীৰুভাই আম্বানীৰ মৃত্যুৰ পাছত মুকেশ আম্বানীয়ে সম্পূৰ্ণ কোম্পানীটোৰ দায়িত্ব নিজে লৈ তেওঁ কোম্পানীটো বিভিন্ন ক্ষেত্ৰত বিস্তাৰিত কৰি ভাৰতৰ সকলোতকৈ বিখ্যাত আৰু সকলোতকৈ চহকী উদ্যোগ হিচাপে গঢ়ি তোলে। আৰু মুকেশ আম্বানীয়ে লাহে লাহে সকলো দিশতে নিজৰ ব্যৱসায় আৰম্ভ কৰি আৰু বিস্তাৰিত কৰি এটা সময়ত এছিয়াৰ সকলোতকৈ ডাঙৰ প্ৰাইভেট কোম্পানী হিচাপে গঢ়ি তোলে। আৰু ইয়াৰ পাছত 2016 চনত ৰিলায়েন্স জিঅ'ৰ 4G ছাৰ্ভিচে সমগ্ৰ ভাৰতৰ ডিজিটেল নক্সা সলনি কৰি দিলে। ভাৰতৰ প্ৰতি ঘৰ মানুহ, প্ৰতিজন মানুহ ডিজিটেল সেৱাৰ লগত জড়িত হৈ গ'ল। সকলো মানুহ ছ'চিয়েল মিডিয়া প্লেটফৰ্মৰ লগত জড়িত হ'বলৈ ধৰিলে। মুম্বাইৰ এটা সৰু ছল অৰ্থাৎ এটা সৰু আৱাসিক এলেকাৰ পৰা ওলাই আহি এণ্টিলিয়াৰ দৰে পৃথিৱীৰ সকলোতকৈ দামী এটা প্ৰাইভেট হাউচৰ মালিক হ'ল। বৰ্তমান সময়ত মুম্বাইত স্থিত মুকেশ আম্বানীৰ ঘৰটো অৰ্থাৎ এণ্টিলিয়াৰ মূল্য হৈছে প্ৰায় 15,000 কোটি টকা। ইয়াক পৃথিৱীৰ ধনী ঘৰসমূহৰ ভিতৰত ধৰা হয়। আৰু এই ঘৰটোৰ ভিতৰত থকা ফেচিলিটিজসমূহৰ কথা হয়তো আপোনাক নকলেও বুজি পাব। এই ঘৰটোত হেলিকপ্টাৰ পৰিব পৰা 3টাকৈ হেলিপেড আছে। প্ৰায় 200খন গাড়ী ৰখা এটা পাৰ্কিং আছে। আৰু সকলো ধৰণৰ সা সুবিধা এই ঘৰটোৰ ভিতৰত মজুত আছে। থিয়েটাৰ হল, স্পা, মন্দিৰ, চিৰিয়াখানা সকলো ধৰণৰ বস্তু এই ঘৰটোৰ কেম্পাছত আছে। ৰিলায়েন্সে অইল আৰু গেছৰ পৰা আৰম্ভ কৰি পেট্ৰকেমিকেলছ, ৰিফাইনিং, টেলিকমিউনিকেশ্যন, ৰিটেইল, ডিজিটেল ছাৰ্ভিচ আদি বিভিন্ন ক্ষেত্ৰত নিজৰ ব্যৱসায় বিস্তাৰিত কৰিছে। লগতে পৃথিৱীৰ আটাইতকৈ ডাঙৰ অইল ৰিফাইনেৰীটো গুজৰাটৰ জামনগৰত ৰিলায়েন্স কোম্পানীয়ে স্থাপন কৰিছে। বৰ্তমান সময়ত মুকেশ আম্বানীৰ নেটৱৰ্থ 91 বিলিয়ন অৰ্থাৎ 7.5 লাখ কোটি টকাৰে পৃথিৱীৰ ধনী মানুহৰ সমূহৰ ভিতৰত এজন। আৰু ই আমাৰ দেশৰ কাৰণে অতি গৌৰৱৰ কথা। মুকেশ আম্বানীয়ে কয় যে মানুহে সদায় ৰিস্ক ল'বলৈ শিকিব লাগে, কাৰণ যিজনে ৰিস্ক ল'বলৈ শিকে সিহে ইতিহাস ৰচনা কৰিব পাৰে। গতিকে মুকেশ আম্বানীৰ এই প্ৰেৰণাদায়ক কাহিনীটো শুনি আপোনাৰ কেনেকুৱা লাগিল মোক কমেণ্ট কৰি জনাব।